পিঞ্জিৰা লৈ আহিছে, বিভিন্ন ধৰণৰ নাটক কৰি আছে। এইটো এটা নাটক। তাৰমানে ইমান দিন বন বিভাগে মানুহ হত্যা কৰিছে, মুছলমান মানুহক গুলিয়াই হত্যা কৰিছে, এতিয়া বাঘ লগাই দিছে, বাঘে যাতে মুছলমান মানুহক হত্যা কৰিব পাৰে। এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ। আজিৰ ভিতৰত যদি বাঘক ইয়াৰ পৰা কৰায়ত্ব কৰিব নোৱাৰে, অহাকালিৰ পৰা ৰাইজৰ সহযোগত আমি ৰূপহী চাৰ্কুল অফিচ ঘেৰাও কাৰ্যসূচী ল'ম। যেতিয়ালৈকে বাঘক কৰায়ত্ব নকৰিব তেতিয়ালৈকে আমি চাৰ্কুল অফিচৰ পৰা ওলাই নাহোঁ। কিয়নো এইটো মুছলমানৰ ওপৰত এটা অত্যাচাৰ আৰম্ভ কৰিছে। ফৰেষ্টে মানুহ মাৰিলে, অসম পুলিচে মানুহ গুলিয়াই মাৰিলে, এতিয়া বাঘ লগাই দিছে। এই বাঘ খালি মুছলমান এলেকাত, সংখ্যালঘু অধ্যুষিত এলেকাত নহ'লেহেঁতেন বেলেগ এলেকাত থাকিলে লগে লগে যিদিনাখন ওলাইছিলে সেইদিনাখনেই কৰায়ত্ব কৰিলে হয়। একমাত্ৰ মুছলমান হোৱাৰ কাৰণে আজি 12 দিন হৈ গ'ল, এতিয়ালৈকে এই বাঘক কৰায়ত্ব কৰিব পৰা নাই। এইটো এটা গাফিলতি, এইটো এটা অকৰ্মণ্যতাৰ এইটো পৰিচয় দিছে অসম চৰকাৰ তথা অসমৰ যি বন বিভাগ আছে, এই বন বিভাগে। খুব সম্ভৱ আমাৰ এটা সন্দেহ হয়, যিবিলাক মানুহ ইয়াত পঠিয়াই এইসকল মানুহ, এই বিষয়ববীয়াসকল প্ৰশিক্ষণপ্ৰাপ্ত নহয়। নহ'লে এটা বাঘক কৰায়ত্ব কৰিব কিয় নোৱাৰে? ইমান উন্নত প্ৰযুক্তিবিদ্যা থকাৰ পিছতো এটা বাঘক কৰায়ত্ব কৰিব নোৱাৰে। গতিকে এই কাৰ্যক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ।